এজন বিবেক যিজন বিবেকক তই তোৰ নিজৰ ল'ৰা বুলি কওঁ কিন্তু সি তোৰ ল'ৰা নহয় বিবেক মোৰ ল'ৰা হয় সি প্ৰথম কথা বলিষ্ঠ অভিনেত্ৰী নহয় বাৰু বহুত চেষ্টা কৰি আছোঁ আৰু দৰ্শকে যোৱা 4টা বছৰত মোক যি ধৰণেৰে মৰম দিছে মই সদায় সেয়া তেওঁলোকৰ ওচৰত কৃতজ্ঞ হৈ ৰ'ম আৰু এই বছৰ বৃন্দাবন থিয়েটাৰত 3খন নাটক খুব সুন্দৰ নাটক প্ৰণৱ বৰুৱাদেৱৰ ৰাণীমা আৰু ৰাজদীপদাৰ বিষাক্ত গোলাপ আৰু ধ্ৰুৱজ্যোতি শৰ্মাদেৱৰ দেউতা বেগতে আহিবি 3খন নাটক খুব সুন্দৰ খুব ভাল লাগিছে আমাৰ টিমটো খুব ধুনীয়া যদিও মই মাজৰ পৰা এই থিয়েটাৰখনৰ লগত জড়িত হৈ পৰিছোঁ তথাপিও ইয়াৰ অভিজ্ঞতা বহুত ভাল লাগিছে বৰ্তমান পিছলৈতো কি হয় নাজানো কিন্তু বৰ্তমানলৈকে মোৰ অভিজ্ঞতা খুবেই ধুনীয়া দৰ্শকে খুব কম সময়ত কেৰেক্টাৰকেইটা মই যিহেতু মাজত আহিছোঁ গতিকে 3টা কেৰেক্টাৰতেই বহুত বেছি মৰম দিছে সেইকাৰণে সমূহ ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ পাৰ্বতী সূত্ৰই জীৱনত বহুত কিবা কিবি শিকিলে অম্বৰীশ এটা কথাই শিকা নহ'ল ভয় কৰিবলৈ শিকাই নহ'ল জানে আৰু আপুনি যে 7 বজাৰ মিটিঙৰ কথা কৈছিল আপুনি হাতত পিন্ধি থকা সেই লাখটকীয়া ঘড়ীটোলৈ মন কৰক 7 বাজিবলৈ এতিয়াও 2 মিনিট আপুনি মোক অইন শিক্ষা দিলেও অন্তত সময়ৰ শিক্ষা নিদিব কাৰণ সময় কিমান দুৰ্দান্ত বস্তু সেয়া মোতকৈ ভালকৈ আপুনি নাজানে সেইকাৰণে মই আপোনাৰ ফেন সাংঘাতিক ভাষণ দিয়ে আপুনি দেখিছে আংকেল একে নহয় লগে লগে পৰিৱেশটো কেনেকৈ গৰম হৈ গ'ল যেন আমাৰ সন্মুখত বহি আছে হাজাৰ জনতা সকলোৱে চিঞৰি আছে আমাক ন্যায় লাগে আমাক মাটি লাগে আমাক মাটিৰ পট্টা লাগে কিন্তু আপোনাক অতি দুখেৰে সৈতে জনাওঁ যে আপোনাৰ এই ভাষণে কোনো কাম নিদিয়ে গতিকে কথাবোৰ বুজাবুজিলৈ আহিলে ভাল মই কি কৈছো আপুনি বুজি পাইছে নেকি পাইছে আমাৰ পাৰ্বতী সূত্ৰ এইটো কথা কৰি গ'ল আপুনি কৰাৰ লগে লগে সব কথা বুজি পাই যায় এবাৰটো কি হ'ল জানে কওকচোন কি হ'ল এইটো অকণমান ধৰি দিয়কচোন কথাটো বুজাই গ'ল এবাৰ মই এজনৰ কথাটো পেটত থাকোঁতে আমাৰ পাৰ্বতী সূত্ৰই বুজি পাই গ'ল আৰু লগে লগে কৰিবলগীয়া এইখিনি কৰি পেলালে তাৰপিছত তেখেতে